Welcome everyone. আপোনালোক সকলোকে আমাৰ জ্ঞান তীৰ্থ উইথ সাকসেস ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। দিস ইজ জ্ঞান প্ৰকাশ শৰ্মা। আৰু জ্ঞান প্ৰকাশ শৰ্মা সৈতে পোনপটীয়াভাৱে জড়িত হৈ থাকিবলৈ আপোনালোকে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে আমাৰ যিটো টেলিগ্ৰাম চেনেল আছে তাতো আপোনালোকে জয়েন কৰি ল'ব। কাৰণ তাতে আমি ৰেগুলাৰ মক টেষ্ট আৰু পিডিএফ নোটছ আমি তাতে প্ৰভাইড কৰি থাকোঁ। এতিয়া মূল কথাটো হ'ল ভিডিঅ'ৰ থাম্বনেল আৰু আপোনালোকে টাইটেল দেখি গমে পাইছে আজি ভিডিঅ'টো কিহৰ ওপৰত আপোনালোকৰ সৈতে ডিছকাশ্যন কৰিবলৈ আমি গৈ আছোঁ। হয়, এটা সৰু এটা জব নটিফিকেশ্যন যিটো 7 মে তাৰিখে আপোনালোকৰ যিটো এক্সাম সেইটো হৈয়ে যাব। গতিকে বৰ লৰালৰিকৈ আজি আচলতে আপোনালোকৰ সৈতে মই এইটো ডিছকাশ্যন কৰিবলৈ লৈ গুচি আহিলোঁ। কাৰণ আজি 28 এপ্ৰিল তাৰিখ আৰু 29 আৰু 30 এইটো মাহৰ দুটা দিন আপোনালোকৰ হাতত আছে আৰু 7 মে'লৈ বৰ বেছি দিন নাই, আমি এসপ্তাহ বুলিয়ে ধৰিব লাগিব। গতিকে সম্পূৰ্ণ অফিচিয়েল নটিফিকেশ্যন আমি আপোনালোকৰ সৈতে ডিছকাশ্যন কৰিম। ভিডিঅ' থাম্বনেল আৰু টাইটেলৰ পৰা গমেই পাইছে ইণ্ডিয়ান আৰ্মিৰ কথা আমি ডিছকাশ্যন কৰিবলৈ গৈছোঁ। যিসকল জোৱান আমাৰ দেশ ৰক্ষাৰ কাৰণে কেনেধৰণে তেওঁলোকে নিজৰ জীৱন উৎসৰ্গা কৰি কেনেকৈ ধৰণে আমাৰ দেশখনক কেনেকৈ ধৰণে ৰক্ষা কৰি আহিছে, ছেফটি দি আহিছে। তো সেইসকল জোৱানৰ কেনেকৈ ধৰণে ৰিক্ৰুইট হয়, নতুন কিছুমান পোষ্ট ওলাইছে। তো যদি আপোনালোক ইণ্টাৰেষ্টেড হয় বা আপোনালোকে কেতিয়াবা ভাবি আছিলে যে মই এনেকৈ ধৰণে ইণ্ডিয়ান আৰ্মি বা সেনা বাহিনীত যোগদান কৰিম, তেতিয়াহ'লে ডেফিনেটলি এই পোষ্টকেইটাত আপোনালোকে এপ্লাই কৰিব পাৰিব। কাৰণ ভালেখিনি পোষ্ট ওলাইছে আৰু এই পোষ্টখিনি এটাই ভাল কথা মই প্ৰথমতে আপোনালোকে কৈ দিব বিচাৰিম, এই পোষ্টখিনি ইণ্ডিয়াৰ মানে যিসকল আছে গোটেইখিনিয়ে এপ্লাই কৰিব নোৱাৰে। অল ইণ্ডিয়া লেভেলত এইটো পোষ্ট অহা নাই। এইটো পোষ্ট কেৱল অসম আৰু অৰুণাচল প্ৰদেশৰ যিখিনি কেণ্ডিডেট আছে, তো সেইসকলে যিখিনি এক্সপিৰিয়েঞ্চ আছে সেইসকলেহে এপ্লাই কৰিব পাৰিব। গতিকে মই আশা কৰিছোঁ যিসকলে আপোনালোকে ফিজিকেলখিনি কৰি আছিলে, ৰানিং কৰি আছিলে, সকলোখিনি আপোনালোকৰ ধুনীয়াকৈ বৰ্তি আছে। কাৰণ ডে বাই ডে অসম গভমেণ্টেই হওক, আমাৰ আছাম পুলিচ কামাণ্ডো বেটেলিয়ন এই সকলোখিনি তেওঁলোকে ৰিক্ৰুইট কৰি আছে। SSCখিনিতো আহিয়ে থাকে, অগ্নিবীৰ আহি থাকে। গতিকে সেয়াই মই ইয়াৰ সৰু নটিছখন আমি আপোনালোকৰ সৈতে ডিছকাশ্যন কৰিম। কেনেকৈ ধৰণে কি ডকুমেণ্টছ লাগিব, কেই তাৰিখে আপোনালোকে পৰীক্ষাটো হ'ব, কি কৰিব লাগিব, এটা সৰু এটা নটিফিকেশ্যনছ। গতিকে ভিডিঅ'টো খুব সুন্দৰভাৱে আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব, ঠিক আছে। তো এইটো চাওক, ৰিক্ৰুইটমেণ্ট অফ পৰ্টাৰ্ছ বুলি ক'লে আপোনালোকে কিবা বুজি পায়নে? অৰ্থাৎ ইণ্ডিয়ান আৰ্মিত কেতিয়াবা পৰ্টাৰ্ছ ৰিক্ৰুইট কৰা হয় দেই। মই স্পষ্টভাৱে আপোনালোকে কৈ দিওঁ, এই পৰ্টাৰ্ছখিনি কোনো ধৰণৰ পাৰ্মানেণ্ট পোষ্ট নহয়। কিন্তু ইণ্ডিয়ান আৰ্মি এই পৰ্টাৰ্ছখিনি জেনেৰেলি তেওঁলোকে 6 মান্থৰ কাৰণে তেওঁলোকে কণ্ট্ৰেকচুৱেলি এইখিনি এপইণ্ট কৰে। আৰু ইয়াৰ এপইণ্টমেণ্ট এতিয়া 600তকৈ অধিক পোষ্টৰ কাৰণে তেওঁলোকে এপইণ্ট কৰিব লাগিছে। দৰমহা খুব ভাল দিয়ে, সেইটো আপোনালোকে ন' ডাউট থাকক। চেলাৰী খুব বেছি ভাল, আৰু আপোনালোকে জানেই ইণ্ডিয়ান আৰ্মি কিমান কষ্ট, আৰু সেই হিচাপে তেওঁলোকক মাননি খুব সুন্দৰভাৱে দিয়ে। গতিকে চিন্তা কৰিবলগীয়া নাই, দৰমহা খুব ভালকৈ পাব। কিন্তু 6 মাহৰ কাৰণে আপোনালোকক পৰ্টাৰ ভেকেঞ্চিত লোৱা হ'ব কণ্ট্ৰেকচুৱেলি, ঠিক আছে। আৰু এই কণ্ট্ৰেকচুৱেলি লোৱাৰ পাছত কিন্তু আপোনালোকৰ সেই 6 মাহৰ পাছত আপোনালোকক উলিয়াই দিবও পাৰে, কিন্তু জেনেৰেলি নুলিয়ায়। 6 মাহৰ পাছত আপোনালোকৰ যেতিয়া কামখিনি ভাল পায়, ৱৰ্ক যেতিয়া ভাল পাব পাৰফৰ্মেঞ্চ, তেতিয়া কিন্তু এইখিনি বঢ়াই দিয়া দেখোঁ। মই এতিয়া আমাৰ এলেকাৰে আগতে থকা আমি এলেকা, তো তাৰে চিনাকি 2-এজন ভাইটি আছিলে। তো তেওঁলোকে পৰ্টাৰত আজি এপইণ্ট হোৱা 2 বছৰমান হৈ গুচি গ'ল। জম্মু কাশ্মীৰত আছে, লাডাখ এনেকৈ ধৰণে আছে। তেওঁলোক 2 বছৰতকৈ গুচি গ'ল, কিন্তু তেওঁলোকে পৰ্টাৰত এতিয়ালৈকে কাম কৰিয়ে আছে। গতিকে সেইবিলাক কথা। গতিকে যদি আপোনালোকে ইচ্ছা কৰে তেতিয়াহ'লে এপ্লাই কৰিব পাৰে। কিন্তু মই আপোনালোকক এটা ফ্ৰী ছেশ্যন দিব বিচাৰোঁ যে যদি আপোনাৰ বয়স খুবেই কম হৈ আছে, আপুনি পঢ়া শুনাৰ লগত জড়িত হৈ আছে, ভেকেঞ্চি বহুত আহিব, চাকৰি বহুত ওলাব, চিন্তা কৰিবলগীয়া নাই। বহুত বেছি চাকৰি ওলাই আছে, অসম গভৰ্ণমেণ্টে হ'লেও দি আছে। এই পৰ্টাৰ্ছ ভেকেঞ্চিবিলাক অকণমান কষ্ট হয়, আৰু যিহেতু এইটো কণ্ট্ৰেকচুৱেল হয়, গতিকে আপোনালোকে যদিহে আপোনাৰ কম বয়স হৈ আছে, মই সেইটো কিন্তু বাৰে বাৰে কৈছোঁ, যদিহে আপোনালোকে কম বয়স হৈ আছে, পঢ়া শুনা কৰি আছে, হাতত সময় আছে, তেতিয়াহ'লে এই পৰ্টাৰ্ছ ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকে এপ্লাই কৰিব নালাগে। কাৰণ নিজৰ সময়খিনি এনেই ৱেষ্ট কৰা নিচিনা হৈ যায়, কাৰণ পাৰ্মানেণ্টটো নহয় এইখিনি, নহয়নে? সেইবিলাক কথা মন কৰিব। এতিয়া আমি সম্পূৰ্ণ নটিফিকেশ্যনছখন আপোনালোকৰ সৈতে ডিছকাশ্যন কৰিম, ঠিক আছে। নম্বৰ 1 নম্বৰ পইণ্টটোত চোৱা, you are requested to inform the general public that recruitment rally of porters will be conducted at Tawang Festival Ground near SSB Camp Chuje Zizi Tawang Care of 99 APO from 7 May 2025 onwards for total 600 porters. 600 portersৰ কাৰণে ভেকেঞ্চি তেওঁলোকে আউট কৰিছে, আৰু এইখিনি ক'ত হ'ব?
টাৱাং ফেষ্টিভেল গ্ৰাউণ্ড নিয়েৰ SSB কেম্পত হ'ব টাৱাং ফেষ্টিভেলৰ নিয়েৰ SSB যিখন ফেষ্টিভেল কেম্প আছে তো তাতে এইখিনি আপোনালোকৰ ইণ্টাৰভিউখিনি হ'ব ঠিক আছে The total engagement period will be at লিখাই আছে 179 days only কিন্তু মই কৈছোঁৱেই মই উদাহৰণ দিছোঁৱেই মোৰ আগতে থকা যিটো এৰিয়া আছিলে তো তাৰ আমাৰ দুইজন ভাইটি চিনাকি আছিলে তো তেওঁলোকে কিন্তু এই পৰ্টাৰ্ছ আজি 2 বছৰ 3 বছৰ হৈ গ'ল 2 বছৰতকৈ কিন্তু বেছি হৈছে 3 বছৰে হৈছে তেওঁলোকে পৰ্টাত কিন্তু এতিয়াও কাম কৰি আছে ছমাহত ওলাই অহা নাই গতিকে পাৰফৰ্মেঞ্চৰ ওপৰতে নিৰ্ভৰ কৰে আপোনালোকে আৰু চেলাৰী ভাল দিয়ে মই তেওঁলোকৰ সৈতে কথা পাতিছোঁ খুব এটা ভাল চেলাৰী তেওঁলোকে পায় নহয়নে next nodal point of contact at Suje GG will be NB Subrakesh Sharma and his contact mobile number is 7005330071 এই নাম্বাৰটোত আপোনালোকে হি টাৱাং ফেষ্টিভেল গ্ৰাউণ্ডলৈ যোৱাৰ আগতে এই ইণ্টাৰভিউটো দিবলৈ যোৱাৰ আগতে আপোনালোকে এবাৰ খবৰটো লৈ ল'ব যে আমি অসমৰ তেজপুৰ ডিষ্ট্ৰিক্টৰ পৰা অসমৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ পৰা অসমৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ পৰা আমি এনেকৈ ধৰণে যাবলৈ লৈছোঁ মই কোৱা নাই যে মই 3খন ডিষ্ট্ৰিক্টৰ নাম লৈ ল'ম মুখত আহিলে কাৰণে লৈছোঁ কিন্তু অসমৰ সকলোবিলাক ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে খুব সুন্দৰভাৱে এপ্লাই কৰিব পাৰে আৰু অৰুণাচলৰ পৰা এপ্লাই কৰিব পাৰিব আৰু বেলেগ কোনো ষ্টেটৰ পৰা আপোনালোকে এই পোষ্টসমূহৰ কাৰণে এপ্লাই কৰিব নোৱাৰে গতিকে কম্পিটিশ্যনটো ডেফিনেটলি অকণমান কমি গৈছে গতিকে যিমান পাৰে আপোনালোকে এপ্লাই কৰক আৰু এইবিলাক পোষ্টৰ কথা কিন্তু সকলোৱে গম পাই নাযায় সেইটো কাৰণে মই বাৰে বাৰে কৈছোঁ যদি আপোনালোক ইণ্টাৰেষ্টেড হয় আৰু যদি খুব বেছি প্ৰয়োজন তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব ঠিক আছে Next, interested candidate person should report to porter company locations after duly complying with above conditions at 800 hours on 7 May 2025 along with the original documents and xerox copies details are as under. তাৰমানে আপোনালোকে 7 May তাৰিখে নিজৰ অৰিজিনেল ডকুমেণ্টছ DV হ'ব তাতে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব নিজৰ অৰিজিনেল ডকুমেণ্টছখিনিৰ লগতে আপোনালোকে xerox কপি লৈ যাব লাগিব প্ৰতিটো ডকুমেণ্টৰ কি লাগিব আমি চাই ল'ম এজ প্ৰুফ লাগিব 18 পৰা 40 বছৰৰ ভিতৰত আপোনালোকে হ'ব লাগিব এজ প্ৰুফ 14 মে 2007 চনৰ ভিতৰত আপোনালোকে 40 বছৰৰ ওপৰত হ'ব নালাগিব আৰু 18 বছৰ তলত হ'ব নালাগিব proof of residence লাগিব PRC খন লৈ ল'ব আপোনালোকে এজ প্ৰুফ হিচাপে মেট্ৰিকৰ এডমিটটোৱে সাধাৰণতে লৈ ল'লে ভাল পুলিচ ভেৰিফিকেশ্যন নট মোৰ দেন 6 month old পুলিচ ভেৰিফিকেশ্যন নল'ব যদি পুলিচ ভেৰিফিকেশ্যন নাই এতিয়াই কৰি লওক অনলাইনতে কৰি ল'ব পাৰিব 300 মান টকা এটা খৰচ হ'ব আপোনালোকৰ এই ক্ষেত্ৰত ঠিক আছে আইডেণ্টিটি প্ৰুফ ভোটাৰ আইডি আধাৰ আইডি কোনোবা এখন লৈ ল'ব ভোটাৰ কাৰ্ড বা আধাৰ কাৰ্ড আৰু চাৰ্টিফিকেট ফ্ৰম ভিলেজ পঞ্চায়ত গাঁও পঞ্চায়ত এইবিলাক ল'ব পাৰিব ইনাৰ লাইন পাৰ্মিট অফ নন ৰেচিডেন্স অফ AP 12 পাছপোৰ্ট চাইজ ফটোজ এণ্ড 4 ফটোজ অফ NOK 12খন পাছপোৰ্ট চাইজ ফটো আপোনালোকে ল'ব লাগিব আৰু 4খন NOK ফটোজ আপোনালোকে ল'ব লাগিব NOK ফটোজটো অকণমান পাছপোৰ্ট চাইজতকৈ অকণমান ডাঙৰ এটা ফটো হয় এইবিলাক কথা মনত ৰাখিব পাহৰি নাযাব নেক্সট আপোনালোকৰ বেংক একাউণ্ট ডিটেইলছটো আপোনালোকে বেংক একাউণ্ট পাছবুকৰ ফ্ৰণ্ট পেজটো লৈ যাব জেৰক্স কৰি আৰু অৰিজিনেলটো লৈ যাব প্ৰিফাৰেবলি SBI একাউণ্ট হ'লে ভাল আৰু PMJJBY লাইফ ইঞ্চুৰেঞ্চ যদি আছে তেতিয়াহ'লে লৈ যাব নাথাকিলেও কোনো কথা নাই এইটো দেই আৰু মেডিকেল ফিটনেছ চাৰ্টিফিকেটখন আপোনালোকৰ লাগিব সেইখনটো বিচাৰে এই ফ'ৰ্চ লেভেলৰ যিবিলাক পোষ্ট থাকে ফ'ৰ্চ লাইনৰ নহয়নে এণ্ড আৰু গোটেইখিনি কিন্তু জেৰক্স কপি আপোনালোকে ল'বলৈ নাপাব অৰিজিনেল প্লাছ জেৰক্স কপি ইজ মষ্ট ইম্পৰ্টেণ্ট দিছ ইজ ছাবমিটেড ফৰ ইয়'ৰ ইনফৰমেশ্যনছ এণ্ড ফাৰ্ডাৰ নেচেচেৰী একশ্যন প্লিজ বাকী সেইখিনি গোটেইখন এখন অফিচিয়েলি যিখন আহিছে OC পৰ্টা কয় ফৰ CO শ্ৰীমন্ত মিত্ৰ তো সেইখনে আপোনালোকৰ সৈতে অকণমান আমি ডিছকাশ্যন কৰিলোঁ যদি বিচাৰে আপোনালোকে এপ্লাই কৰিব পাৰে কিন্তু মই কৈছোঁ যে যদি আপোনালোকৰ যদি বয়সটো কমি আছে পঢ়ি আছে তেতিয়াহ'লে খুব ধুনীয়া প্ৰিপেৰেশ্যন হৈছে তেতিয়া ডেফিনেটলি আপোনালোকে এইটো পোষ্টত এপ্লাই কৰিব নালাগে যদি বহুত বেছি প্ৰয়োজন চাকৰিটো বা বয়সো বাঢ়ি গৈছে তেতিয়াহ'লে ডেফিনেটলি এপ্লাই কৰক পোষ্টবিলাক ইমান বেয়াও নহয় দৰমহা ভাল থাকে ঠিক আছে পাৰফৰ্মেঞ্চ মই ভাবিছোঁ আপোনাক পাৰফৰ্মেঞ্চ ডেফিনেটলি ভাল হ'ব গতিকে 6 মাহতকৈ ডেফিনেটলি সময়খিনি আপোনালোকে বাঢ়িব 2-3 বছৰ তাতকৈ হয়তো বাঢ়ি যাব পাৰে ঠিক আছে তো ভিডিঅ'টো ইমানেই আছিলে থেংক ইউ ছ' মাছ চি ইউ ইন দ্য নেক্সট ভিডিঅ'